নমস্কাৰ। আজি কথা পাতিম সোণম ৱাংচুক ওপৰত। বিজেপিৰ কিছু কৰ্মকৰ্তাই ক'ব বিচাৰিছে কি সোণম ৱাংচুক দেশদ্ৰোহী, তেখেত ভাৰতবৰ্ষখন নেপাল বাংলাদেশৰ দৰে কৰিব বিচাৰিছে। তেখেত যে আজি নিট কুৱেশ্যন পেপাৰ ফাদিলক লৈ পিনি যে তেখেত 25 দিন অনশনত বহি কি পালে, প্ৰথম মই ক'ব বিচাৰিছোঁ, আপোনালোকে নিশ্চয়কৈ জানে ধৰ্মেন্দ্ৰ প্ৰধান পদত্যাগ কৰিবলৈ তেখেত বাধ্য হ'ল। এয়া ভাল খবৰ। আৰু মই ভাবোঁ পদত্যাগে সম্পূৰ্ণ নহয়। এনেকুৱা হ'ব লাগে যে নিট কুৱেশ্যন পেপাৰেই নহয়, আপোনালোকে নিশ্চয়কৈ জানে, যদি ছ'চিয়েল মিডিয়াৰ লগত বা শিক্ষাৰ লগত অলপ হ'লেও জড়িত হৈ আছে, নিশ্চয়কৈ আপোনালোকে জানে 169 নে 159 বাৰ এই 10 বছৰ কুৱেশ্যন পেপাৰ ফাদিল হৈছে। যিটো কম্পিটিটিভ এক্সাম বা যিকোনো এক্সামৰ আপোনালোকে যদি গম পায়, আপোনালোকে হয়তো তেখেতৰ অনশনৰ তেখেত কিয় অনশন কৰিছিল সেয়া আপোনালোকে নিশ্চয়কৈ গম পাইছে। আৰু তেখেতনো শিক্ষাৰ লগত কেনেকৈ জড়িত? 1988ত চেকমল নামৰ এখন অল্টাৰনেটিভ স্কুলৰ তেখেতে আৰম্ভণি কৰিছিল। আৰু সেই স্কুলত আপোনালোকে চাওক, যিসকল নেকি লাডাখৰ ল'ৰা ছোৱালীয়ে নম্বৰ কম পায় বা সকলো ইত্যাদি সমস্যাৰ পৰা যিটো চৰকাৰী স্কুলত পঢ়াৰ সুবিধা পোৱা নাছিল, সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে তেখেতে সেই স্কুলখন খুলিছিল, আৰম্ভণি কৰিছিল। আৰু সেই স্কুলত তেখেতে এই শিক্ষাই দিছিল যে কিতাপে সকলো নহয়, যে আমাক স্কিল ডেভেলপমেণ্টৰো প্ৰয়োজন আছে। আৰু সোণম ৱাংচুক যদিহে দেশদ্ৰোহী, তেনেহ'লে তেখেতে ইণ্ডিয়ান আৰ্মিৰ বাবে হিটেড ট্ৰেইননো কিয় বনাইছিল? বা মনলৈ সেই হিটেড ট্ৰেইন যে প্ৰয়োজন, আপোনালোকে প্ৰয়োজনকৈ নিশ্চয়কৈ জানে। লাডাখৰ বা আৰু কিছু ঠাইত, যেনে ধৰা চিয়াচিন, তেনে ঠাইত ইণ্ডিয়ান আৰ্মিসকলৰ বাবে, য'ত নেকি তাত -60°C তাত আৰ্মিসকলে যাতে পহৰা দিব পাৰে, হিটেড ট্ৰেইন বনাইছিল তেখেতে। যিটো হিটেড ট্ৰেইন নেকি ছ'লাৰ এনাৰ্জিৰ দ্বাৰা অপাৰেট হৈছিল। আপোনালোকে ভাবক। আৰু এখেতক আপোনালোকে কয় কি তেখেত দেশদ্ৰোহী। আৰু য'ত নেকি লাডাখৰ দৰে ঠাইত -15°C, সেই তেনে ঠাইত তেখেতে যাতে ঘৰৰ ভিতৰত 15°C হৈ থাকে, সেই তেনে ব্যৱস্থাৰ তেখেতে কৰি দিছিল। আৰু তেখেতে লাডাখৰ লোকসকলৰ বাবে পানী সংৰক্ষণৰ ব্যৱস্থা কৰিছিল, যিটো আইচ স্তূপা আৰ্টিফিচিয়েল গ্লেচিয়াৰ্ছৰ প্ৰজেক্টৰ আৰম্ভণি তেখেতে কৰিছিল। আৰু আপোনালোকে সেইজন ব্যক্তিকে কয় যে দেশদ্ৰোহী। আজি ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে ওলাই আহিছে, তেখেত দেশদ্ৰোহী হ'ল। তেখেতে ইণ্ডিয়ান আৰ্মিৰ কাৰণে হিটেড ট্ৰেইন বনালে, তেখেত দেশদ্ৰোহী হ'ল। তেখেতে লাডাখৰ লোকসকলৰ কাৰণে কাম কৰি আছে, তেখেত দেশদ্ৰোহী হ'ল। তেখেতে চেকমল নামৰ বিদ্যালয়ৰ আৰম্ভণি কৰিলে, তেখেত দেশদ্ৰোহী। এতিয়া আপোনালোকলৈ এটা প্ৰশ্ন, তেখেত দেশদ্ৰোহী হ'ল নে যিসকলে নেকি কুৱেশ্যন পেপাৰ ফাদিল কৰি আছে, যিসকলৰ নেতৃত্বত এইবিলাক কাম চলি আছে, তেখেতসকল দেশদ্ৰোহী হ'ল? আপোনালোকে নিশ্চয়কৈ গম পায়, 22 ছাত্ৰ ছাত্ৰীক আচলতে আত্মহত্যা কৰাৰ কথা আমি নিউজত পাইছোঁ, আৰু আপোনালোকে নিশ্চয়কৈ পাইছে। আৰু যিটো প্ৰটেষ্ট গণতান্ত্ৰিকভাৱে হ'ব লাগিছিল, কিন্তু সেই প্ৰটেষ্ট RSSৰ লোকসকলে আচলতে পুলিচগিৰি, যিটো আমি পুলিচ প্ৰশাসনক ইমান সন্মান কৰোঁ, পুলিচ হ'বৰ কাৰণে যিটো ছিষ্টেমৰ মাজেৰে গৈ এগৰাকী ব্যক্তি পুলিচ বা আৰ্মি বা ইত্যাদি হ'ব পাৰে, আজি RSSৰ লোকসকল সেই ড্ৰেছ পিন্ধিছে আৰু ষ্টুডেণ্টছৰ ওপৰত জঁপিয়াই লাঠি চাৰ্জ কৰিছে, কিবা কৰিছে, আৰু ষ্টুডেণ্টছক পংগু কৰিলে। আপোনালোকে নিশ্চয়কৈ গম পায়, কিছু লোক অন্ধ হোৱা, কাৰোবাৰ ভৰি ভাঙিল। ভৰি কাৰ ভাঙিব লাগিছিল? অন্ধকাক কৰিব লাগিছিল। যিসকলে নেকি কুৱেশ্যন পেপাৰ ফাদিল কৰিছিল, দেখুৱাই দিব লাগিছিল যে ইহঁতক ধৰি পিনি আমি বান্ধি লৈ এনেকুৱা কৰিছোঁ। তেতিয়া নিশ্চয়কৈ এই প্ৰটেষ্ট বন্ধ হ'লে হয়। আৰু কথা দিব লাগিছিল, চৰকাৰে কথা দিব লাগিছিল। আগতে যেতিয়া প্ৰটেষ্ট, এই সোণম ৱাংচুক যেতিয়া এই আপোনাৰ অনশন আৰম্ভ কৰিছিল, তেতিয়াই তেখেতক কথা দিব লাগিছিল যে আমি এনেকুৱা ধৰি বান্ধি পিনি তেখেতসকলক এনেকুৱা ব্যৱস্থা কৰিছোঁ। আৰু কথা দিব লাগিছিল যে এই কুৱেশ্যন পেপাৰ ফাদিল আৰু লাইফত কেতিয়াও হ'ব নোৱাৰে বা কেতিয়াও নহয়। কিন্তু বৰঞ্চ তেখেতসকলে কি কৰিছে, এটা চেলেঞ্জ কৰি ল'লে আৰু ক'ব বিচাৰিলে কি যে দেশখন শেষ কৰিব বিচাৰিছে। শেষত আপোনালোকলৈ এটা অনুৰোধ থাকিল, আপোনালোকে প্ৰতিটো প্ৰতিটোৱে আপোনালোকে ৰাষ্ট্ৰীয়কৰণ নকৰিব। এটা কথা মনত ৰাখিব, আপুনি আজি লিডাৰ, কিন্তু হয়তো ভৱিষ্যতৰ কথা ক'ব নোৱাৰে, আপোনাৰ ল'ৰাৰ ভৱিষ্যতৰ কথা ক'ব নোৱাৰে, আপোনাৰ ছোৱালীৰ ভৱিষ্যতৰ কথা ক'ব নোৱাৰে। গতিকে এই ভৱিষ্যতৰ কথা চিন্তা কৰি চাব। আপুনি লিডাৰ, হয়তো আপোনাৰ স্থান আপোনাৰ ল'ৰা বা ছোৱালীয়ে ল'ব নোৱাৰিবও পাৰে।
সেই কথা আপোনালোকে মনত ৰাখিব। ধন্যবাদ।